টাউন চহৰৰ বিশাল বিশাল শ্বপিং মলত নহয় বাম্পাৰ অফাৰ দিছে নগাঁও আৰক্ষীয়ে ধৰ্ষণৰ গোচৰৰ পৰা হাত সৰাবলৈ 50% ৰেহাই এইখন নগাঁওৰ টাউন ইটাচালি আৰক্ষী চকী এই আৰক্ষী চকীখনৰ পৰা এতিয়া আসামিক দিয়া হৈছে এই বাম্পাৰ অফাৰ এইজন ৰাজু আলী হাজৰিকা নামৰ যুৱকক দিয়া হৈছে অফাৰ ৰাজুৱে প্ৰেয়সীক ধৰ্ষণ কৰাৰ গোচৰ তৰিছিল প্ৰেয়সীৰ পিতৃয়ে ৰাজুৰ বিৰুদ্ধে প্ৰেয়সীৰ পিতৃয়ে তৰা গোচৰটো পঞ্জীয়ন নকৰাৰ বাবদ আৰক্ষীয়ে বিচাৰিছিল ধন ৰাজুলৈ ধন বিচাৰি ফোন কৰিছিল ইটাচালি আৰক্ষী চকীৰ কনিষ্টবল এজন ৰেব লস্কৰে এদিন দুদিন নহয় ফোন কৰিছিল কেইবাদিনো শুনক প্ৰথম দিনৰ ফোন টেপিং মই লস্কৰ খানাপা কলো আপুনি এপাক আহিব পাৰিব এতিয়া ছাৰ মই অকণমান বেলেগ জেগাত আছিলোঁ ছাৰ মানে বস্তুটো কি হৈছে আপোনাক একেবাৰে নাইকিয়াই কৰি দিম কিন্তু মালটো অলপ হ'ব আপোনাক চিধা চিধি কৈ দিছোঁ আৰু আপোনাক কেছে নাইকিয়া কৰি পেলাব পাৰিম বাৰু মই এইটো একেবাৰে খাটাং কৈছে এৰেষ্ট নোহোৱাকৈ আপোনাক ক্লিয়াৰ কৰি পেলাম কিন্তু এইটো কিন্তু পইচা বেছি হৈ যাব বহুত পইচা হৈ যাব যদি না পইচাটো এমাউণ্টটো মই একো নকওঁ আহিব লাগিব আপুনি ৰাজু আলীলৈ দ্বিতীয় দিনা পুনৰ ধন বিচাৰি ফোন ৰেব লস্কৰৰ থানাত আহিব লাগিব হেই মইতো গুৱাহাটীত আছোঁ ছাৰ য'তেই নাথাকা কিন্তু আহিবই লাগিব নহয় মই এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে এছ পি ছাৰক হয় আপোনাক এৰেষ্ট কৰিব দিছে এছ পি বাইদেউ দেই ছাৰ নহয় বাইদেউ এৰেষ্ট কৰিব দিছে যেনেকেই নহওক আৰু এই ৰেপ কেছৰ যে আচল মেইন কথা তোমাৰ কিছুমান ভুলৰ কাৰণে হৈছে এতিয়া আমি কি ক'ম এতিয়া তোমালোকক মই কালিয়ে কৈ দিছিলোঁতো কথাটো তুমি বুজিয়ে নাপালা মোক কি ছিগনেল দি আহিছিলোঁতো এটা এতিয়া সিহঁতে কেছটো যেনেকৈ দিছে তুমিতো সম্পূৰ্ণ ফচি গ'লা মেইন কথাটো সেইটোহে তুমি দাঙি লৈ দুটা কেছ তোমাৰ ওপৰত দুটা ধাৰা আহিছে তুমি গম পাবাই আহিলে তৃতীয় দিনাও ধৰ্ষণৰ গোচৰৰ অভিযুক্ত ৰাজু আলীলৈ এইগৰাকী কনিষ্টবল ৰেব লস্কৰৰ ফোন ধন বিচৰাৰ কথা ফোন ৰেকৰ্ডিঙত বৰ্তমান প্ৰিমিয়াৰলি কিবা এটা দি থৈ আপুনি বস্তুটো ঢিলা কৰি ৰাখিব লাগিছিল কিয় ইমান টান কৰিবলৈ বিচাৰিছে আপোনালোকে নিজে নিজে গম পোৱা নাই কি কৰিম আপুনি কিমান দিব পাৰিব এতিয়া দিব পাৰিব নেকি ধৰি লওক মই লৈ আহি ছাৰক দি যেনে তেনে মনাম মই বোলো মানুহটোৱে দিব 2 এদিন ধৈৰ্য ধৰক 2000 মান দিব পাৰিম ছাৰ 5000 মিলাব নোৱাৰে নেকি আপুনি একদম খুদাৰ কচম কৰিছোঁ ছাৰ কিন্তু এইখিনি কেতিয়ালৈ দিব পাৰিব আপুনি নিজৰ ল'ৰা নিচিনা ভাবক নহয় আপুনি কেতিয়ালৈ দিব পাৰিব এইখিনি মোক কৈ দিয়কচোন মই ছাৰক কৈ দিম বাৰু মোক 4-5 দিন সময় দিয়ক 4-5 দিন ঠিক আছে 3 দিন সময় দিছোঁ আপোনাক আজিৰ পৰা নহয় কাইলৈৰ পৰা আপুনি 3 দিন সময় লওক কিন্তু প্ৰকৃততে ৰাজু আলী অভিযুক্তনে সাংবাদিকৰ কেমেৰাৰ সন্মুখত গোচৰটোৰ সন্দৰ্ভত ৰাজু আলী হাজৰিকাৰ মন্তব্য শুনক মই মৌখুলিত গেৰেজ এটা খুলিছোঁ তাৰপিছত মোৰ গেৰেজৰ লগতে আপোনাৰ মইনুল হক নামৰ মানুহ এজন আছে সেই মানুহজনে মানে কি এই আপোনাৰ চুলাই আৰু গাজা আৰু বহুত কিবাকিবি সামগ্ৰী বেচে তাৰপিছত মই মানে মোৰ ইহঁতৰ গেটৰ ভিতৰদিতো নিয়ে লগত মোৰ গেৰেজদি সোমাই পেলাইও নিয়ে মই এদিন কমপ্লেইন কৰিলোঁ যে এনেকৈ মোৰ ভিতৰদি নিয়ে আপুনি আপোনাৰ কাষ্টমাৰবিলাকক মনা কৰিব তাৰপিছত আমাৰ ইটাচালি থানাৰ লস্কৰ নাম নে কি নাম তেওঁৰ লগত মিলি পেলাই মানে কি মোৰ নামত ৰেপ কেছ আৰু কিডনেপিং কেছ দিছে প্ৰেয়সীৰ পিতৃৰ ব্যৱসায়ত বাধা জন্মোৱাৰ বাবে ৰাজু আলীক ধৰ্ষণকাৰী সজোৱাৰ অভিযোগ 2 দিনমান পিছতে লস্কৰ নামৰ মানুহজনে মোক ফোন মাৰিছে ৰাজু তোমাৰ নামত এনেকৈ এই মৌখুলিৰ পৰা তোমাৰ গেৰেজৰ লগত মইনুল হক নামৰ মানুহজনে এই কিডনেপিং কেছ আৰু ৰেপ কেছ দিছে মোক বিচাৰিছে কৈছে তোমাৰ এইটো কেছ আপোনাৰ ৰেপ কেছ আৰু হেৰি কেছটো মানে বেলো নাপাবা তে আমি থানাৰ পৰাই তোমাক মিটমাট কৰি দিম এইটো কেছত তোমাৰ মিনিমাম 1 লাখ টকামান দৰকাৰ শেহতীয়াকৈ ৰেব লস্কৰে ৰাজু আলীক ফোনযোগে ধন বিচৰাৰ টেপিং ভাইৰেল হৈ পৰিছে অৱশ্যে এই অভিযোগ প্ৰতি অভিযোগৰ সত্যতা নিৰূপণ হ'ব সঠিক অনুসন্ধানতহে অডিঅ'টো শুনিছোঁ মোৰ নাম হাঙুৰ খাই থকা তেনেকুৱা একো শুনা নাই মই ৰেব লস্কৰে কোনোবা এটা কেছত আসামী এটা ৰাজু আলী নামৰ আসামী আছে আসামীটো এটা ৰেপ কেছৰ একিউজড হয় তো সেইটো কেছত তেওঁক মানে ৰেহাই দিয়াৰ নামত পইচা খুজিছে সেই অডিঅ'টো আমি পাইছোঁ ইতিমধ্যে আমাৰ এটা এনকুৱাৰী আৰম্ভ হৈ গৈছে DSP হেডকোৱাৰ্টাৰ এতিয়া এনকুৱাৰীতে আছে আৰু UBC ৰেব লস্কৰক ক্লোজ কৰা হৈছে ৰিজাৰ্ভত আছে
আৰু এনকুৱাৰী ৰিপৰ্টটোৰ লগে লগে আমি যি তাৰ পৰা যি ফেক্টছবোৰ ওলায় সেইটোৰ ওপৰতে আমি একশ্যন ল'ম। কিন্তু আৰক্ষী কনিষ্টবলজনৰ ফোন টেপিং ভাইৰেল হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ।